Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। ইয়াৰ আমি আজি পাৰ্ট 9 পঢ়িম। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা। এতিয়া চোৱা আমি লাষ্ট ক্লাছত বৰ্ণসংকৰৰ বিষয়ে পঢ়ি আছিলোঁ হয়নে। বৰ্ণসংকৰত কি কৰা হয়, উদ্ভিদৰ মাজত আৰ্টিফিচিয়েলি কৃত্ৰিমভাৱে প্ৰজনন ঘটোৱা হয়। এই বিষয়ে তোমালোকে যেটো চেপ্টাৰ 9 আছে চেপ্টাৰ 9ত ভালদৰে পঢ়িব পাৰিলাহেঁতেন, কিন্তু এইবাৰৰ যেটো 2021ৰ যেটো বোৰ্ড এক্সামিনেশ্যন হ'ব তাতে চেপ্টাৰ 9টো কেনসেল কৰি দিয়া হৈছে। গতিকে যিয়ে নহওক আমি চাও এইটো চেপ্টাৰত যিখিনি আছে সেইখিনিতো পঢ়িবই লাগিব। তো চোৱা, যেতিয়া এজন উদ্ভিদ প্ৰজনক মানে হৈছে কি, যিজনে উদ্ভিদৰ কৃত্ৰিমভাৱে প্ৰজনন ঘটায় তেওঁ কি বুলি কোৱা হয়, উদ্ভিদ প্ৰজনক বুলি কোৱা হয়। এজন উদ্ভিদ প্ৰজনকে কি কৰিব পাৰে, বিভিন্ন প্ৰজাতি আৰু জাতিৰ মাজত সংকৰণ ঘটায় বাঞ্ছনীয় চৰিত্ৰৰ সমাহাৰত বাণিজ্যিকভাৱে উচ্চমানৰ প্ৰকাৰ সৃষ্টি কৰিব পাৰে। সংকৰণ মানে কি, সংকৰণ মানে হৈছে নিষেচন কৰোৱা বা প্ৰজনন কৰোৱা। এজন উদ্ভিদ প্ৰজনকে কি কৰিব পাৰে, বিভিন্ন জাতি আৰু বিভিন্ন প্ৰজাতিৰ মাজত ইহঁতে সংকৰণ ঘটাব পাৰে, ইহঁতে প্ৰজনন ঘটাব পাৰে। আমি লাষ্ট ভিডিঅ'ত পঢ়িছিলোঁ যে যদি একে প্ৰজাতিৰ যদি পৰাগৰেণুটো নহয় তেতিয়াহ'লে গৰ্ভমুণ্ড ইয়াক কি নকৰে, একচেপ্ট নকৰে। কিন্তু যেতিয়া কৃত্ৰিমভাৱে প্ৰজনন ঘটোৱা হয় তেতিয়া বেলেগ প্ৰজাতিৰ বেলেগ জাতিৰ প্ৰাণীসমূহৰ মাজত বা উদ্ভিদসমূহৰ মাজত সংকৰণ ঘটোৱা হয় কৃত্ৰিমভাৱে হয়নে। আৰু এনেদৰে যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া কি হয়, বাণিজ্যিকভাৱে উচ্চমানৰ, তাৰমানে বিক্ৰী কৰিব পৰা, বাণিজ্যত ব্যৱহাৰ কৰিব পৰা, লাভৱান হ'ব পৰা শস্য ইহঁতে সৃষ্টি কৰিব পাৰে। কাৰণ আমি জানো যে গৰু যে আছে, গৰু কি থাকে, হাইব্ৰিড গৰু আজিকালি ওলাইছে। হাইব্ৰিড গৰুত বহুত পৰিমাণে গাখীৰ উৎপাদন হয় হয়নে। গতিকে মানুহে যিবোৰ গৰু থাকে সেইবোৰ পোহাতকৈ যদি এটা হাইব্ৰিড গৰু পোহে তেতিয়াহ'লে তেওঁ বেছি টকা পাব পাৰে। গতিকে উদ্ভিদৰ ক্ষেত্ৰতো যেতিয়া হাইব্ৰিড গছ-গছনি শস্যৰ খেতি কৰা হয় তেতিয়া কি হ'ব পাৰে, মানুহে বাণিজ্যিকভাৱে বহু পৰিমাণে লাভৱান হ'ব পাৰে, মানে উৎপাদন বেছি হয়। তোমাৰ যিকেইটা ভাল চৰিত্ৰ থাকে, দুটা গছৰ ভাল চৰিত্ৰবোৰ আনি পেলাই নতুন গছ এটাৰ সৃষ্টি কৰা হয়। গতিকে ইয়াৰ পৰা উৎপাদন বহুত বেছি হয়। আৰু কৃত্ৰিম সংকৰণ হৈছে শস্য উন্নতিকৰণ কাৰ্যসূচীৰ এটা প্ৰধান অভিগমন। গতিকে এইটো যিটো সংকৰণ, যিটো মানুহে কৰে, যিটো উদ্ভিদ প্ৰজনকে কৰে, তাক কি বুলি কোৱা হয়, কৃত্ৰিম সংকৰণ বুলি কোৱা হয়। আৰু কৃত্ৰিম সংকৰণৰ দ্বাৰা কি কৰা হয়, যিটো উন্নত মানৰ শস্যৰ সৃষ্টি কৰা হয়। উন্নত মানৰ শস্য কেনেদৰে সৃষ্টি হয়, কাৰণ যিটো হাইব্ৰিড যিটো ফ্ৰুইট থাকে, ভেজিটেবল থাকে, সেইটোৰ আকাৰ ডাঙৰ হয়, সেইটোৰ পৰা উৎপাদন বেছি হয়। গতিকে ইয়াক কি বুলি কোৱা হৈছে, শস্য উন্নতিকৰণ। তাৰমানে শস্যৰ উন্নতি হয়। এনে ছাপ'জ ধৰা ধান খেতিত যদি 5 কেজি হয়, নেচাৰেলি যদি হাইব্ৰিডাইজেশ্যন কৰা হয়, তাৰমানে দুটা বেলেগ প্ৰজাতিৰ মাজত যদি সংকৰণ ঘটোৱা হয়, প্ৰজনন ঘটোৱা হয়, তেতিয়াহ'লে তাত গৈ পেলাই 20 কেজি ধানৰ উৎপাদন হ'ব হয়নে। গতিকে এইটো এটা কি হয়, উন্নতকৰণ শস্যৰ সৃষ্টি হয়। তো এনেধৰণৰ সংকৰণ পৰীক্ষাত পৰাগযোগৰ বাবে কেৱল পচন্দৰ পৰাগৰেণু ব্যৱহাৰ কৰাটো জৰুৰী আৰু গৰ্ভমুণ্ডৰ অপ্ৰয়োজনীয় পৰাগৰেণুৰ দ্বাৰা দূষিত হ'বলৈ দিব নালাগে। এতিয়া চোৱা, এইটো ক্ষেত্ৰত কি কৰা হয়, এইটো সংকৰণ ক্ষেত্ৰত আমি কি কৰিম যে বেলেগ প্ৰজাতিৰ যিবোৰ পৰাগৰেণু আছে সেইবোৰ আনি পেলাই আমি ক'ত দিম, গৰ্ভমুণ্ডত দিম। গতিকে কি হয়, গৰ্ভমুণ্ডত যিবোৰ পৰাগ বাহক থাকে, পোক পতংগ হওক, ধূলি বালু হওক, বায়ু হওক নাইবা পানী হওক, এইবোৰে কি কৰে, পৰাগৰেণুসমূহক নেচাৰেলি আনি পেলাই গৰ্ভমুণ্ডত পেলাই দিয়ে হয়নে। গতিকে আমি কি কৰিম, ইয়াতে গৰ্ভমুণ্ডত নেচাৰেলি যিহেতু ইয়াক আমি নিষেচন হ'বলৈ নিদিওঁ, পৰাগযোগ হ'বলৈ নিদিওঁ, গতিকে যেতিয়া গৰ্ভমুণ্ডত
বেলেগ পৰাগৰেণু পৰাগবাহকৰ সহায়ত আহিব, তেতিয়া ইহঁতক কি কৰিব লাগিব? পৰাগৰেণুসমূহক চাফা কৰিব লাগিব, আঁতৰাই দিব লাগিব, হয়নে? আঁতৰাই দিয়াৰ কাৰণে ইয়াতে দুটা কৌশল ব্যৱহাৰ কৰা হয়। এটা হৈছে পুংকেশৰ বিনাশন কৌশল আৰু এটা হৈছে মনা কৌশল। মনা কৌশল আৰু পুংকেশৰ বিনাশন কৌশল এই দুটা ব্যৱহাৰ কৰি পেলাই গৰ্ভমুণ্ডত যিবোৰ যোগৰ দ্বাৰা পৰাগৰেণু আহি পেলাই পৰে সেইবোৰক আঁতৰাই দিয়া হয়, যাতে পচন্দৰ পৰাগৰেণুসমূহ আমি গৰ্ভমুণ্ডত দিব পাৰোঁ আৰু এটা বৰ্ণ সংকৰ উদ্ভিদৰ সৃষ্টি কৰিব পাৰোঁ। এতিয়া আমি চাওঁ পুংকেশৰ বিনাশন প্ৰক্ৰিয়া আৰু মনাকৰণ প্ৰক্ৰিয়া কি। যদি কি হয়, ফুলটো যদি উভয়লিংগী ফুল হয়, য'ত কি আছে পুংস্তবক আৰু স্ত্ৰী স্তবক দুয়োটাই যদি থাকে ফুল এটা, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? তাক উভয়লিংগী ফুল বুলি কোৱা হয়। যদি উভয়লিংগী ফুল হয় তেতিয়াহ'লে ইয়াতে কি হ'ব পাৰে? যিটো নেচাৰেল নিষেচন আছে সেইটো হৈ যাব পাৰে পৰাগযোগৰ দ্বাৰা। অলপমান বতাহ আহিলেই পৰাগযোগ হ'ব পাৰে আৰু নেচাৰেলি হৈ যাব পাৰে। গতিকে ইয়াক বাধা দিয়াৰ কাৰণে কি কৰা হয়? যেতিয়া স্ত্ৰীজনকত উভয়লিংগী ফুল থাকে তেতিয়া চেপেনাৰ সহায়ত পৰাগধানীটো ফাটি যোৱাৰ আগেই মুকুল অৱস্থাতে ফুলবিলাকৰ পৰা পৰাগধানীসমূহক আঁতৰাই দিয়াটো প্ৰয়োজনীয় আৰু ইয়াক পুংকেশৰ বিনাশন প্ৰক্ৰিয়া বুলি কোৱা হয়। ইয়াতে যদি পুংস্তবক আৰু স্ত্ৰী স্তবক দুয়োটাই ফুলজোপাত আছে তেতিয়াহ'লে ফুলটো যেতিয়া মুকুল থাকে, ভালদৰে ফুলাৰ আগতে মুকুল অৱস্থাতে ফুলটোৰ পৰা এইটো যিটো পুংস্তবক আছে পুংস্তবকটোক কি কৰি দিয়া হয়? চেপেনাৰ সহায়ত উঠাই অনা হয়। এইটো যিটো প্ৰক্ৰিয়া স্তবকক যে উঠাই দিয়া হয়, পুংকেশৰক যে উঠাই দিয়া হয়, ধ্বংস কৰি দিয়া হয়, বিনাশ কৰি দিয়া হয়, ইয়াকে কি বুলি কোৱা হয়? পুংকেশৰ বিনাশন বুলি কোৱা হয়। বিনাশন মানে কি? বিনাশ মানে কি কৰা? ধ্বংস কৰা, হয়নে? ইয়াতে কি কৰা হৈছে? পুংকেশৰক ধ্বংস কৰা হৈছে। গতিকে এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? পুংকেশৰ বিনাশন বুলি কোৱা হয়। তাৰপিছত কি হয়? পুংকেশৰ বিনাশ কৰা ফুলবিলাক সঠিক জোখৰ মনাৰ দ্বাৰা ঢাকি দিব লাগে। সাধাৰণতে এই মনাসমূহ বাটাৰ কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াক গৰ্ভমুণ্ডৰ অপ্ৰয়োজনীয় পৰাগৰেণু দূষিত হোৱাত বাধা দিয়ে। এতিয়া আমি কি কৰিলোঁ? পুংকেশৰটোক ইয়াৰ পৰা গুচাই দিলোঁ, ধ্বংস কৰি দিলোঁ। এইটো প্ৰক্ৰিয়া হৈ গ'ল আমাৰ পুংকেশৰ বিনাশন প্ৰক্ৰিয়া। তাৰপিছত পুংকেশৰটোক আঁতৰাই দিয়াৰ পিছত কি কৰা হয়? এতিয়া ফুলৰ যিটো চাইজ আছে, ফুলৰ যিটো আকাৰ আছে, সেই আকাৰ অনুসৰি বাটাৰ পেপাৰৰ সহায়ত, বাটাৰ পেপাৰ কি জানানে? আমি যে ঘৰত কেক চেক বনাবলৈ যে ব্যৱহাৰ কৰোঁ, অকণমান তেল থকা যে কাগজ থাকে, সেইটো হৈছে বাটাৰ পেপাৰ। বাটাৰ পেপাৰ কিয় ব্যৱহাৰ কৰা হয়? যাতে ইয়াতে বৰষুণ পৰিলেও পেপাৰ টুকুৰা যাতে বেয়া হৈ নাযায়, সেইকাৰণে তেল থকা অলপমান স্লিপাৰী বাটাৰ পেপাৰ যিটো আছে সেইটো ইউজ কৰা হয়, যাতে পানী চানী শ্লিপ হৈ পেলাই গুচি যাব পাৰি, ইয়াক তিতাই নিদিয়ে। তো বাটাৰ পেপাৰৰ দ্বাৰা ফুলটো কি কৰা হয়? ঢাকি দিয়া হয়। আৰু কিয় ফুলটোক ঢাকি দিয়া হয়? যাতে গৰ্ভমুণ্ডত কি হ'ব নোৱাৰে? পৰাগৰেণু আহি পৰিব নোৱাৰে। যদি গৰ্ভমুণ্ডডালত যদি পৰাগৰেণু আহি পেলাই পৰে ফুলৰ, তেতিয়াহ'লে ইয়াতে কি হৈ যাব? নিষেচন হৈ যাব, হয়নে? আৰু আমি ইয়াতে প্ৰাকৃতিকভাৱে নিষেচন হ'ব নিদিওঁ, ইয়াতে আমি কৃত্ৰিমভাৱে নিষেচন কৰাম আমাৰ পচন্দৰ পৰাগৰেণুৰ সহায়ত। সেইকাৰণে আমি কি কৰিব লাগিব? এইটো যিটো গৰ্ভমুণ্ড আছে, গৰ্ভমুণ্ডটোক ঢাকি ৰাখিব লাগিব, যাতে ইয়াতে যিকোনো পৰাগৰেণু আহি পৰিব নোৱাৰে। আৰু এইটো যে আমি যে ফুলটোক যে ঢাকি দিলোঁ বাটাৰ পেপাৰৰ দ্বাৰা, এই পদ্ধতিক কোৱা হয় মনাকৰণ। বুজি পালানে? পুংকেশৰ বিনাশন মানে কি? যে ফুলৰ পৰা পুংকেশৰটোক গুচাই দিয়া, আঁতৰাই দিয়া, সেইটো হৈছে পুংকেশৰ বিনাশন। আৰু আঁতৰাই দিয়াৰ পিছত ফুলটোক কি কৰা? বাটাৰ কাগজৰ সহায়ত ফুলটোক ভালদৰে কাভাৰ কৰি দিয়া, এইটো পদ্ধতি হৈছে কি? মনাকৰণ। এতিয়া চোৱা, যেতিয়া মনাৰে ঢাকি থোৱা ফুলবিলাকৰ গৰ্ভমুণ্ডবিলাক গ্ৰহণৰ বাবে সক্ষম হৈ উঠে, তেতিয়া পুংজনকৰ পৰাগধানীৰ পৰা পুৰঠ পৰাগৰেণু
সংগ্ৰহ কৰি লৈ গৰ্ভমুণ্ডৰ ওপৰত ছটিয়াই দিয়া হয় আৰু ফুলবিলাকৰ পুনৰ মনাৰ দ্বাৰা ঢাকি দিয়া হয় আৰু এইদৰে ফলৰ বিকাশ হ'বলৈ অনুমতি দিয়া হয়। এতিয়া আমাৰ মনাকৰণ হৈ গ'ল। মনাকৰণ হোৱাৰ পিছত কি হ'ব, কিছুদিনমানৰ পিছত ফুলবিলাক মেচিউৰ্ড হ'ব, পূৰঠ হ'ব আৰু লগে লগে গৰ্ভমুণ্ডটোও কি হ'ব, গৰ্ভমুণ্ডটোৱে পৰাগৰেণু গ্ৰহণ কৰিব পৰা অৱস্থাত আহিব। পৰাগৰেণু যেতিয়া এই গ্ৰহণ কৰিব পৰা অৱস্থাত আহিব, তেতিয়া পৰাগৰেণু, যিটো পৰাগৰেণু আমি দিম, তাৰমানে যিটো উদ্ভিদৰ আমি সৃষ্টি কৰিব বিচাৰিছোঁ, আমাৰ পচন্দৰ যিটো উদ্ভিদ, তাৰ পৰা আমি পৰাগৰেণুবোৰ আনিম। আনি পেলাই ফুলৰ যিটো গৰ্ভমুণ্ড আছে, ফুলৰ গৰ্ভমুণ্ডত কি কৰা হয়, ইয়াক ছটিয়াই দিয়া হয়। ছটিয়াই দি পেলাই আকৌ ইয়াক ঢাকি পেলাই মনাৰ দ্বাৰা, বাটাৰ পেপাৰৰ দ্বাৰা আকৌ ইয়াক কভাৰ কৰি পেলাই থৈ দিয়া হয়, য'ত ফলৰ বিকাশ হ'বলৈ ধৰে। এতিয়া উভয়লিংগী ফুল হৈ গ'ল। উভয়লিংগী ফুলত কি হয়, পুংকেশৰ বিনাশন হয় আৰু হয় কি, মনাকৰণ। এতিয়া আমি চাওঁ স্ত্ৰীজনকত যদি একলিংগী ফুল থাকে, যদি একলিংগী ফুল থাকে স্ত্ৰীজনকত, তেনেহ'লে পুংকেশৰ বিনাশনৰ কোনো প্ৰয়োজন নাই, হয়নে? পুংকেশৰটো তাৰ পৰা উঠাই দিব নালাগে, কাৰণ পুংকেশৰটো কি আছে, এটা বেলেগ এটা ফুলত আছে। গতিকে পুংকেশৰটো কি কৰিব নালাগে, বিনাশ কৰিব নালাগে, ধ্বংস কৰিব নালাগে। ইয়াতে জাষ্ট এটা প্ৰক্ৰিয়া হয়, সেইটো হৈছে কি, মনাকৰণ। মনাকৰণ প্ৰক্ৰিয়া কেনেদৰে হয়, স্ত্ৰী ফুলবিলাক ফুলাৰ আগেই মুকুল অৱস্থাত ইয়াক মনাৰ দ্বাৰা ঢাকি দিয়া হয়। বুজি পালানে? তাৰমানে ইয়াক বিনাশ কৰিব নালাগে, ইয়াতে যিটো পুংকেশৰ আছে এইটোক উঠাব নালাগে। জাষ্ট যেতিয়া ফুলটোৰ মুকুল হয়, ফুলাৰ আগে আগে ফুলটোক বাটাৰ পেপাৰৰ দ্বাৰা ভালদৰে ঢাকি দিয়া হয়, যাতে ইয়াতে বেলেগ ফুলৰ পৰা পৰাগৰেণু আহি পেলাই ইয়াত পৰিব নোৱাৰে। সেইকাৰণে ইয়াত মনাকৰণ কৰা হয়। যেতিয়া গৰ্ভমুণ্ডবিলাক গ্ৰহণৰ বাবে সক্ষম হৈ উঠে, তেতিয়া পচন্দৰ পৰাগৰেণু ব্যৱহাৰ কৰি পৰাগযোগ ঘটোৱা হয় আৰু ফুলবিলাক পুনৰ মনাৰে ঢাকি দিয়া হয়। আৰু যেতিয়া কি হয়, ফুলৰ যিটো গৰ্ভমুণ্ড আছে, গৰ্ভমুণ্ডটোৱে পৰাগৰেণু একচেপ্ট কৰিব পৰা অৱস্থাত আহে, পৰাগৰেণু ল'ব পৰা অৱস্থাত আহে, তেতিয়া কি কৰা হয়, যিটো মনা থাকে, মনাটো আঁতৰাই পেলাই নিজৰ পচন্দৰ যিবোৰ পৰাগৰেণু থাকে, যিটো বস্তুৰ আমি খেতি কৰিম, যিটো উদ্ভিদ আমি সৃষ্টি কৰিম, সেইটো উদ্ভিদৰ পৰাগৰেণু আনি পেলাই গৰ্ভমুণ্ডটোত ছটিয়াই দিয়া হয়। ছটিয়াই দিয়াৰ পিছত পৰাগযোগ হয়, পৰাগযোগৰ পিছত মনাৰে আকৌ ফুলটোক ভালদৰে ঢাকি দিয়া হয়। ভালদৰে ঢাকি দিয়াৰ পিছত এই মনাৰ ভিতৰত ফলৰ সৃষ্টি হয়। নেক্সট হৈছে কি, ডিনিষেচন। ডাবল ফাৰ্টিলাইজেশ্যন। ডিনিষেচনত কি হয়, যিটো সহকাৰী কোষ থাকে, সহকাৰী কোষৰ কাম কি, পৰাগনলিকাটো সৃষ্টি হওঁতে ইয়াক পথ নিৰ্দেশনা কৰে। তাৰমানে কোনফালে পৰাগনলীটো সৃষ্টি হ'ব লাগে, সেইটোৰ পথ নিৰ্দেশনা কৰে কোনে, সহকাৰী কোষে। এটা সহকাৰী কোষত পৰাগনলী প্ৰৱেশ কৰাৰ পিছত তাত থকা পুংজনন কোষ দুটা সহকাৰী কোষটোৰ কোষ প্ৰৰখত মুক্ত হয়। তাৰমানে কি হয়, যেতিয়া সহকাৰী কোষত, যিটো সহকাৰী কোষ থাকে, ছাপ'জ এইটো সহকাৰী কোষ, ইয়াতে যেতিয়া কি হয়, পৰাগনলীটো প্ৰৱেশ কৰে, পৰাগনলীটো প্ৰৱেশ কৰাৰ লগে লগে যি দুটা পুংজনন কোষ থাকে, দুটা পুংজনন কোষ কিয় হয়, যে দুই ধৰণৰ কোষ থাকে পৰাগৰেণুত, আমি জানো, এটা হৈছে অংগজ কোষ আৰু এটা হৈছে জনন কোষ। জনন কোষ দুটা কি হৈ যায়, দুটা ভাগত ভাগ হৈ যায়। আমি আগতে পাইছোঁ, জনন কোষ দুটা ভাগত ভাগ হৈ যায়। ভাগ হৈ যোৱাৰ ফলত ইয়াৰ পৰা দুটা পুংজনন কোষৰ সৃষ্টি হয়, হয়নে? তো যেতিয়া কি হয়, এইটো যিটো সহকাৰী কোষ আছে, সহকাৰী কোষটোত যেতিয়া পৰাগনলিকা আহি প্ৰৱেশ কৰে, প্ৰৱেশ কৰাৰ লগে লগে যিটো পুংজনন কোষ যে দুটা যে থাকে, সেই পুংজনন কোষ দুটা এই কোষ কেন্দ্ৰৰ চাৰিওফালে যিবোৰ পদাৰ্থ থাকে, এইটো এটা কোষ, এইটো হৈছে কোষ কেন্দ্ৰ। এই কোষ কেন্দ্ৰৰ চাৰিওফালে যিবোৰ পদাৰ্থ থাকে, তাক কি বুলি কোৱা হয়, কোষ প্ৰৰখ বুলি কোৱা হয়, হয়নে? এইটো যিবোৰ কোষ প্ৰৰখ আছে, ইয়াতে কি হৈ যায়, মুকলি হৈ যায়, ইয়াতে মুক্ত হৈ যায় সেই পুংজনন কোষ দুটা। এই যে দুটা যে পুংজনন কোষ জনন কোষৰ পৰা সৃষ্টি হৈছে, এই পুংজনন কোষ দুটা কি হয়, এই কোষ প্ৰৰখত মুক্ত হৈ যায়।
মুক্ত হোৱাৰ পিছত এই দুটা কোষৰ কি কৰে, এটা কোষ ডিম্বক কোষ বা ডিম্বাণুৰ দিশলৈ গতি কৰে আৰু ইয়াৰ কোষ কেন্দ্ৰৰ লগত সংলায়ন ঘটে আৰু ইয়াক যুগ্মন সংলায়ন বুলি কোৱা হয়। ইয়াৰে যে দুটা যে কোষ আছে, এই দুটা কোষৰ এটা কোষ কি কৰে, ইয়াৰ এটা কোষে গতি কৰে ডিম্বকৰ ফালে। তলৰ ফালে যে গৰ্ভাশয় আছে, গৰ্ভাশয়ত যে ডিম্বক আছে, সেই ডিম্বকৰ ফালে এটা কোষে গতি কৰে। গতি কৰি ই কোষ কেন্দ্ৰৰ সৈতে সংলায়ন হৈ যায়। সংলায়ন হোৱা মানে মিক্স হৈ যোৱা, ফিউজ হৈ যোৱা, একেবাৰে মিক্স হৈ যায়, দুটা একেলগে লগ লাগি যায় আৰু ইয়াক কি বুলি কোৱা হয়, যুগ্মন সংলায়ন বুলি কোৱা হয়। আৰু যুগ্মন সংলায়নৰ ফলত যিটো যোজন কোষৰ সৃষ্টি হয়, যোজন কোষটো দ্বিগুণযুক্ত হয়। যোজন কোষ, ইয়াৰ ফলত দ্বিগুণ যোজন কোষৰ সৃষ্টি হয়। বুজি পালা? যুগ্মক সংলায়নৰ ফলত যিটো যোজন কোষৰ সৃষ্টি হয়, সেইটো যোজন কোষ কি হয়, দ্বিগুণক, দুটা গুণ থকা যোজন কোষৰ সৃষ্টি হয়। এতিয়া আৰু এটা যে পুংজনন কোষ যে ৰৈ গ'ল, সেই পুংজনন কোষটো কি কৰিব, ধ্ৰুৱীয় কোষ কেন্দ্ৰ দুটাৰ ফালে গতি কৰে আৰু ইহঁতৰ লগত সংলায়ন হয়, ফলত ত্ৰিগুণ প্ৰাথমিক ভ্ৰূণ কোষ কেন্দ্ৰৰ সৃষ্টি হয়। এতিয়া চোৱা, ধ্ৰুৱীয় কোষ কেন্দ্ৰ কি, তোমালোকৰ চাগে মনত আছে, ধ্ৰুৱীয় কোষ কেন্দ্ৰ মানে কি, যে এটা কোষৰ ভিতৰত যেতিয়া দুটা কোষ কেন্দ্ৰ থাকে, কোষৰ আকাৰ ডাঙৰ হয়, কোষ কেন্দ্ৰ দুটা থাকে কিন্তু কোষ এটা থাকে, তেতিয়া তাক কি বুলি কোৱা হয়, ধ্ৰুৱীয় কোষ কেন্দ্ৰ বুলি কোৱা হয়। এতিয়া এটা পুংজনন কোষটো ডিম্বাণুৰ ফালে গতি কৰে, আৰু এটা পুংজনন কোষ যে থাকে সেইটোৱে কি কৰে, এইফালে, এইটো যিটো ধ্ৰুৱীয় কোষ আছে, ধ্ৰুৱীয় কোষটোৰ ফালে গতি কৰে। গতি কৰি এই পুংজনন কোষটো এই দুটা কোষ কেন্দ্ৰ, ধ্ৰুৱীয় কোষৰ যে কোষ কেন্দ্ৰ যে দুটা যে আছে, ইহঁতৰ লগত সংলায়ন ঘটায়। সংলায়ন ঘটা মানে কি, ফিউজন ঘটোৱা, একেলগে লগ লাগি যোৱা, মিক্স হৈ যোৱা। পুংজনন কোষৰ যিটো কোষ কেন্দ্ৰ আছে, সেই কোষ কেন্দ্ৰ আৰু এই দুটা কোষ কেন্দ্ৰ মিক্স আপ হৈ যায়, সংলায়ন হৈ যায়, যাৰ ফলত ইয়াতে কি হয়, তিনিটা গুণ থকা ভ্ৰূণ কোষ কেন্দ্ৰৰ সৃষ্টি হয়। প্ৰথমতে দুটাৰ সংলায়ন হৈছিল, গতিকে দ্বিগুণযুক্ত যোজন কোষৰ বা ভ্ৰূণ কোষৰ সৃষ্টি হৈছিল। এতিয়া তিনিটা কোষ কেন্দ্ৰ যিহেতু সংলায়ন হৈছে, ফিউজন হৈছে, গতিকে ইয়াৰ ফলত কিহৰ সৃষ্টি হয়, তিনি গুণ থকা ত্ৰিগুণক প্ৰাথমিক কোষ কেন্দ্ৰৰ ইয়াতে সৃষ্টি হয়। তিনিটা গুণ থকা প্ৰাথমিক কোষ কেন্দ্ৰৰ সৃষ্টি হয়। ইয়াত যিহেতু তিনিটা এগুণিত কোষ কেন্দ্ৰৰ সংলায়ন হৈছে, গতিকে ইয়াক কি বুলি কোৱা হৈছে, ত্ৰিসংলায়ন। ইয়াতে কেইটা কোষ কেন্দ্ৰ আছে, এইটো এটা আৰু পুংজনন কোষৰ কোষ কেন্দ্ৰ হয়নে, তিনিটা। এই তিনিটা কোষ কেন্দ্ৰ কি হয়, এগুণিত, এই তিনিওটা এগুণিত কোষ কেন্দ্ৰ কি হৈছে, সংলায়ন হৈছে, মিক্স হৈছে এটা আনটোৰ সৈতে, সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, ত্ৰিসংলায়ন বুলি কোৱা হৈছে। যেতিয়া দুটা মিক্স হৈছিল তাক কি বুলি কোৱা হৈছিল, যুগ্মক সংলায়ন। যেতিয়া তিনিটা মিক্স হয় তেতিয়া তাক কি বুলি কোৱা হয়, ত্ৰিসংলায়ন বুলি কোৱা হয়। কি হৈছে যে, যিহেতু ভ্ৰূণাধাৰৰ ভিতৰত যুগ্মক সংলায়ন আৰু ত্ৰিসংলায়ন এই দুই ধৰণৰ সংলায়ন ঘটে, গতিকে এই পৰিঘটনাক দ্বিনিষেচন বুলি কোৱা হয়। ভ্ৰূণাধাৰৰ ভিতৰত কি হৈছে, দুবাৰ নিষেচন হৈছে। এবাৰ দুটা কোষ কেন্দ্ৰৰ নিষেচন হৈছে, যাক আমি যুগ্মন সংলায়ন বুলি কৈছোঁ। এবাৰ তাৰমানে কি হৈছে, দুটা কোষ কেন্দ্ৰৰ মাজত ফিউজন হৈছে, মিক্স আপ হৈছে, যাক যুগ্মন সংলায়ন বুলি কোৱা হৈছে। আৰু এবাৰ কি হৈছে, তিনিটা কোষ কেন্দ্ৰৰ মাজত কি হৈছে, সংলায়ন হৈছে। এটা হৈছে কি, ধ্ৰুৱীয় কোষৰ দুটা কোষ কেন্দ্ৰ আৰু এটা হৈছে পুংজনন কোষৰ কোষ কেন্দ্ৰ। এই তিনিটা কোষ কেন্দ্ৰৰ মাজত যেতিয়া সংলায়ন হৈছে, তাক আমি ত্ৰিসংলায়ন বুলি কৈছোঁ। গতিকে ইয়াতে কেইবাৰ নিষেচন হৈছে, নিষেচন হৈছে দুবাৰ। এবাৰ হৈছে যুগ্মন নিষেচন আৰু এবাৰ হৈছে ত্ৰিনিষেচন, ত্ৰিসংলায়ন। যিহেতু নিষেচন দুবাৰ হৈছে, সেইকাৰণে ইয়াক দ্বিনিষেচন বুলি কোৱা হৈছে। আৰু এই দ্বিনিষেচন প্ৰক্ৰিয়াটো
অকল ফুল ফুলা উদ্ভিদতহে দেখিবলৈ পোৱা যায়। এই ডিনিকেশ্যনৰ ফলত কি সৃষ্টি হয়, এটা প্ৰাথমিক ভ্ৰূণপোষৰ সৃষ্টি হয়নে, যিটো ত্ৰিনিকেশ্যন যে হয়, ত্ৰিসংলায়নৰ ফলত কিহৰ সৃষ্টি হয়, প্ৰাথমিক ভ্ৰূণপোষৰ সৃষ্টি হয়। আৰু যিটো যুগ্মন সংলায়ন হয়, যুগ্মন সংলায়নৰ ফলত কিহৰ সৃষ্টি হয়, যোজন কোষৰ সৃষ্টি হয়। এতিয়া যিটো প্ৰাথমিক ভ্ৰূণ পোষ আছে, প্ৰাথমিক ভ্ৰূণপোষটো লাহে লাহে কিহৰ সৃষ্টি কৰে, ভ্ৰূণপোষৰ সৃষ্টি কৰে। ভ্ৰূণপোষত ই বিকশিত হয়। আৰু যিটো যোজন কোষ আছে, যোজন কোষটোৱে ভ্ৰূণৰ সৃষ্টি কৰে। এতিয়া চোৱা, ভ্ৰূণপোষ মানে কি? ভ্ৰূণটো আমি জানোৱে, যিটো গুটিৰ ভিতৰত থাকে, যাৰ পৰা নতুন গছৰ সৃষ্টি হয়, সেইটো হৈছে কি, ভ্ৰূণ। ভ্ৰূণপোষ মানে কি, এই যে ভ্ৰূণটো যে আছে গুটিৰ ভিতৰত, এই ভ্ৰূণৰ চাৰিওফালে এটা কলাৰ আৱৰণি থাকে। এই কলাৰ আৱৰণিটোৱে ভ্ৰূণটোক ৰক্ষণাবেক্ষণ দিয়ে। ৰক্ষণাবেক্ষণ দিয়াৰ লগতে ই ভ্ৰূণটোক নিউট্ৰিশ্যন দিয়ে, তাৰমানে পুষ্টিৰ যোগান ধৰে। ভ্ৰূণক পুষ্টিৰ যোগান ধৰে ষ্টাৰ্চৰ ফৰ্মত। খাদ্যৰ যে ফৰ্ম আছে, ষ্টাৰ্চ, কাৰ্বহাইড্ৰেট, ষ্টাৰ্চ, প্ৰটিন, তাৰে যিটো ষ্টাৰ্চৰ ফৰ্মত ভ্ৰূণক খাদ্যৰ যোগান ধৰে এই কলাৰ আৱৰণিটোৱে। এই কলাৰ আৱৰণিটোক বুলি কোৱা হয় ভ্ৰূণপোষ বুলি কোৱা হয়। গতিকে যিটো প্ৰাথমিক ভ্ৰূণকোষ যে হয় ত্ৰিসংলায়নৰ পিছত, এই প্ৰাথমিক কোষটোৱে কিহৰ সৃষ্টি কৰে, ভ্ৰূণপোষৰ সৃষ্টি কৰে। ভ্ৰূণৰ চাৰিওফালে এটা কলাৰ আৱৰণি সৃষ্টি কৰি ইয়াক ৰক্ষণাবেক্ষণ দিয়ে, ইয়াক খাদ্যৰ যোগান ধৰে। আৰু যিটো প্ৰথমতে যুগ্মন সংলায়ন যে হয়, তাৰ ফলত যিটো যুগ্মন সংলায়নৰ ফলত যিটো যোজন কোষৰ সৃষ্টি হয়, সেই যোজন কোষটো বিকাশ হৈ পেলাই ভ্ৰূণৰ সৃষ্টি কৰে। বুজি পালা এইখিনি? আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।